তো ফ্রেন্ডস ওয়েলকাম টু মাই চ্যানেল মিনস ব্লগস আশা মিস তো বর্তমান সময়তে 3:42 বর্তমান সময়খিনিত যদি মোবাইল ফোনটো ওপেন কৰি চাও অনলি এটা বস্তুৱে আমি দেখা পাও এই ছায়াটাই দেখা পাই আছো তো চাওক আমি যিমান স্ক্ৰল কৰি যাম মোবাইল ফোনটো তো চাওক এয়া বর্তমান ট্রেন্ডিংত বুলি ক'লে মোবাইল ফোনটো ওপেন কৰিলে অনলি ছায়া তো চাব পাৰে আপোনালোকে আৰু বৰ্তমান সময়ত যদি আমি ট্ৰেন্ডিং বুলি ক'ব যাওঁ তো ট্ৰেন্ডিংত বৰ্তমান ছায়াৰা মুভিখনে চলি আছে বাকি যে হওক বাৰু ছায়াৰা মুভি চাব যাম বাৰু তাৰ আগত ভাবিছোঁ এবাৰ ফুৰি আহোঁ এই ফ'ৰ লাইন যে আছে হাজো ফ'ৰ লাইন তো এবাৰ তাৰ পৰা আহোঁ বুলি ভাবিছোঁ আৰু বৰ্তমান ধুনীয়াকৈ আমাৰ নিচিনা মিণ্টু দা আৰু মই ধুনীয়াকৈ ঘৰৰ পৰা ওলাই আহিছোঁ মানে ছায়াৰাটো চাব যাম বাৰু বাকী যিটো মানে গৰমৰ উত্তাপ এই কি ক'ব সেইকাৰণে অলপ ওলাই আহিছোঁ তাকো কিমান দিন লোৱা নাছিলোঁ শ্ব' কেইটাৰ পৰা চাবি আৰু মজাকৈ ৰাস্তাত ঘুমাই গ'লো চাওকচোন কি ধুনীয়া এটা পৰিৱেশ মানে শান্তিৰ পৰিৱেশ ধুনীয়া ফ্ৰেছ বতাহ আগচাইডৰ পৰা আহি আছে মানে কিমান আৰু ঘৰত ঘুমাই থাকিব নে কি কম কিন্তু মানে কেনে ভাবি পাইছিলোঁ তোৰ পাই মানে বহুত মানুহ আহে বাৰু আগত আৰু ধুনীয়া ধুনীয়া ভিউ পইণ্ট আছে মানে বহুত মানুহ আহে এই ৰাস্তাটোত আহি কিনে কিন্তু কিছু এটা ভাইব আছে মানে চাওকচোন কি ধুনীয়া সুন্দৰ ৰাস্তা বাকী মিণ্টু দা বাকী ছায়াৰ টিকটটো কাটি দিওঁ নেকি ছায়াৰ টিকটটো ইয়াতে ৰখি কিনে ধুনীয়াকৈ কাটি দিওঁ ঠিক আছে আগত ধুনীয়াকৈ ৰখি কিনে টিকটটো কাটি দিওঁ বাকী পৰিৱেশটো তোমাৰ কেনে লাগিছে পাৱাৰ পৰিৱেশ ঠিক আছে মোৰ বহুত অচ্ছা বল না আজি চাই লোৱা বহুত অচ্ছা বল না আজি চাই লোৱা আৰু ওচৰত চলে তো ৰাস্তা দেখা নাই এই চানচেট ধুনীয়াকৈ আমি এটা সুন্দৰ জেগাত ৰখিছোঁ মানে এক চাইডে পুৰা গাছ আছে বহি কিনে ধুনীয়াকৈ টিকটটো কাটি লওঁ মজাকৈ 7:30 টিকেট শেষ 7:30 টিকট শেষ নেকি কেইটা চাব লাগব আমি এটা 9:40 10:40 9:40 কোনখন বা 9:40 ক্লিক কৰাচোন চাই লওঁ আমি দুটা দিয়ে খালি আছে মাজতে বাকি সব ফুল আছে কোনকেইটা ল'বা এইটো ল'বা নেকি পিছত দুটা ফুল আছে এইটো ল'ব লাগব 10 নেকি আৰু 10-11 ল'বি নেকি ল'বা নেকি না আৰু পিছত ল'বা 10:45 খন চাও 10:40 খন 10:40 খন টিকেট আছে আমি 5 আৰু 6 ধুনীয়াকৈ টিকটটো কাটি দিওঁ এতিয়া যাও কাটব আৰু আমাৰ ওকে কৰো ধুনীয়াকৈ আমি কাটি দিওঁ টিকটটো আমি পপকৰ্ন সপকৰ্ন ল'বা কৈ আছে আমি স্কিপ কৰি দিওঁ এইখিনি তো মজা দান আমার পেমেন্ট দান মজাকে আমি ছায়াৰাৰ টিকট কাটি দিলোঁ তো সময় প্ৰায় ৰাতি 10টা মানে 40ৰ পৰা ষ্টাৰ্ট হ'ব কি কম ইনটো মানে ইমান ৰাতি আমি কি নিশাচৰ পানী নেকি ছায়াৰা বাকি ৰবাচোন আমি কি নিশাচৰ পানী নেকি নিশাচৰ দিনত কাম থাকে না আমাৰ বাকি ইনটো তুমি গাৰ্লফ্ৰেণ্ডৰ লগতে চাবা লাগে তুমি গাৰ্লফ্ৰেণ্ডৰ লগত চাবা আহিছে তুমি মোক কৈ আছা কাহিনীটো মই ধৰিব পৰা নাই মানে গাৰ্লফ্ৰেণ্ডে এৰি গৈছে দেখো তো ছায়াৰা চাবা যাবা অলছো হয় নেকি ঠিকে আছে বাৰু সেম তুমি সিঙ্গেল মই সিঙ্গেল বাস বিন্দাস যাবা লাগে মই সিঙ্গেল নহয় কি কাছে নেকি দুটা উপরে খিলাই দিয়া তুমি এই ছায়াৰা মুভিখনক বহুতে চলু কৰি আছে বা বহুতে বেয়া হ'ব বুলিও কৈ আছে আমি যেহেতু বৰ্তমানলৈকে চোৱা নাই তো চাই ধুনীয়াকৈ আপোনালোকক ৰিভিউটো দিম বা কেনে হ'ল বা কেনে লাগিল তো বাকী মিনিটটো এতিয়া আমি বেছি ৰেডি কৰি নাথাকোঁ যিহেতু 10:40 পৰা টিকট আছে এতিয়া ধুনীয়াকৈ খৰচ যায় অলপ ঘুমাই কিনে উঠিম তুমি ফোন মাৰি যাম দিয়া ৰাতিটো খাই থাকিব লাগিল না দিয়া আৰু বৰ্তমান গধূলি সময় এতিয়া চাওক তো 9:41 আৰু বৰ্তমান আমাৰ আৰু আমাৰ চিনেমা ষ্টাৰ্ট হ'ব 10:40 পৰা আৰু হেলমেট লৈ পুৰা ৰেডি বাকি চা আহিল আপুনি বাকি কি হ'ব ঠাণ্ডা লাগিল ব্লেক আউটফিট লৈছি বাকি যি নক বাৰু এতিয়া বলুক তো বাকি সেইদিন আমি পুৰা যাৱা ষ্টাৰ্ট কৰি দিছোঁ পুৰা NCS স্কোয়াৰ মলক গেলি মানে আহিবতে 1:30 বাজি যাব চাও কিমান দেৰি হয় বাৰু বাকি চিনেমাখন কিমান ঘণ্টামান ৰ'ব 2 ঘণ্টা হ'ব কিমান ঘণ্টা বাৰু বাকি যি নক মানে চিনেমা বুলি ক'লে যিটো ভাল লাগে না মানে ভাল লাগে আৰু চাম কিবা এটা মানে ভাল লাগব নে কি কোৱা মানে শব্দ আহি না মই বৰ্তমান যাই আছোঁ দেখ মজা বাকি আপোনালোকে ভিডিঅ'টো পুৰা সম্পূৰ্ণ শেষলৈকে চাই থাকক আপোনালোক পুৰা ৰিয়েল ৰিভিউ দিম চিনেমাখন চাই কিনে আচলতে মোৰ কেনেকুৱা লাগিল বা মানুহবিলাকে যেনে ধৰণৰ ট্ৰল কৰি আছে সেনেকুৱা আচলতে হয় নেকি তো সকলোখিনি আপোনালোকে পুৰা শেষত গম পাই যাব কমপ্লিট ধুনীয়াকৈ চাই থাকক আৰু মজাকৈ আমি সৰাই গাড়ী চুৰি কৰি দি ধুনীয়াকৈ যাই আছোঁ বাকী যাই পাম দেখ মজাকৈ যাই আছোঁ লাহে ধীৰে বঢ়িয়া আৰু গাড়ী মটৰ ইমান নাই পুৰা খালী ৰাতিৰ পৰিৱেশ নাই পুৰা বিন্দাছ আৰু গাড়ী মটৰ নাই আজি ফাৰ্ষ্ট নেকি যে যাম চাম পোৱা নাই মিত্ৰা ৰাতি এটা ক'ত যাব গৈ 10টা বজাত বাংলাদেশী গেলে হেঁচি না গাড়ী মটৰ কমি গৈছে আচ্ছা সেইকাৰণে এখনে বাৰু মজা এই বঢ়িয়া ফিনফিনা ৰাস্তা বিন্দা যাই থাকোঁ ভাল নাকি আৰু মজাকৈ আমি আহি পালোঁ NCS স্কোয়াৰ মল তেনেকৈ যাব লাগে নেকি কম মিত্ৰা বাকী চাওঁ ৰ'বা সেই মানুহ হ'ব আৰু অলপ দেৰিকৈ ষ্টাৰ্ট হ'ব মজা টাইমত আহিব টাইমটো ৰাখি দিয়া টাইম হৈছে এতিয়া 10:24 তো 40 পৰা ষ্টাৰ্ট হ'ব 10:24 অ'কে আৰু এতিয়া ধুনীয়াকৈ পুৰা ভিতৰলৈ সোমাই আহিলোঁ আৰু ইয়াতে মানে ষ্টাৰ্ট হৈ গ'ল দেখল মানে হৈ গ'ল ষ্টাৰ্ট তো এনেকৈ চাই লওক দেখ মানে এটা ক্লিপ দেখাই থাকিম বাৰু আপোনালোকক দেখ চাই লওক सयारा मतलब
वो तारा जो एक जगह पे न ठहरे। आज के बाद ये नाम नहीं भूलना। जेब में अशोक कपूर ले भी ट्रैवल पैसे कहाँ से आएंगे? केवी का मास्टर्स बाकी है ना। मिस्टर महेश अय्यर, देखिए मेडिसिन एंड चेकअप्स। तुम हो शाम तो सदा है। Yes, who's back, you guys? फ्रंट फुट আৰু প্ৰায় সতোদের অপেক্ষাৰ অন্তত তো ফাইনেলি শেষ হৈ গ'ল ছায়াৰা মুভিখন। তো সঁচাকৈ বাৰু কেনেকুৱা লাগিল কৈ আছো, আগে বাহিৰলৈ ওলাই যাওঁ। বাকী মজাকে আমি ছায়াৰা মুভি চালো, সঁচাকৈ আল্টিমেট লাগিছে। বাকী মই কৈ আছো কি কথা কি বাৰ্তা। বাকী টাইম চাওক এতিয়া 1:43, মানে দুটাই বাজিব লাইকে। বাকী বেয়া লগা নাই বাৰু, ভালেই লাগিল। তেনেকৈ আলোচনা কৰি আছো টপিকৰ ওপৰত। ধুনীয়াকে গাড়ীত বহি ললো আৰু গাড়ীত বহি বহি কৈ আছো ধুনীয়াকে আপোনালোকক। বাকী চাওক কি ধুনীয়া মানে শান্তিময় পৰিৱেশ। হ'লেও ৰাতি এতিয়া দুটাই বাজিব লাগে, কিন্তু গাড়ী মটৰ কিন্তু চলি আছে অলপ চলপ। বাকী মিণ্টু দা, বাকী মুভিখন চাই কেনে লাগিল তোমাৰ? এতিয়া একদম অনেষ্ট ৰিভিউ হয়, ধুনীয়া আছিল, ভাল লাগছে মুভিখন চাই। আচ্ছা, কিন্তু এই কান্দা কাটা কৰিব লগা এইগিলাখান যিগিলা যে কৰে ৰিলোড, আচ্ছা আচ্ছা, এই সেনেকুৱা কৰিব লগা হোৱা নাই মানে। সেইটোৱে বাকী মানে ভাল লাগছে। মানে নৰ্মেলি যদি ক'ব যাওঁ হনেষ্ট ৰিভিউ দিছে আপোনালোকক। মানে বলিউড মুভি হিচাপে হয় ধুনীয়া আছে। বহুতখিনি ইম্প্ৰুভ হৈছে, বা কেমেৰা এংগুলে হওক বহুতখিনি মানে ভাল লাগছে, এডিটিং চ' গোটেইখিনিয়ে মানে ভাল লাগছে। প্লাছ তোমাৰ মানুহখিনি যেনেকুৱা ট্ৰল দি আছে বা চাপৰি মুভি কিবা মুভি, মানে ইমানো সেনেকুৱা হোৱা নাই আৰু ইমান ক'ব লাগে একদম সেইটোৱে। মানে মানুহে দেখাক দেখি কথাই মানে ফ্ল'তে এটা নামটো বেয়া কৰি দিছে চিনেমাখনৰ। খুব যথেষ্ট ভাল লাগিল চিনেমাখন। বাকী চিনেমাটো আমি চাই আহিছোঁ, বাকী আমি এক্সপিৰিয়েঞ্চ কৰিব পাৰোঁ চিনেমাগিলা চাই কিনে। এনেকুৱা নহয় যে আমি অনলি এখন চাই কিনে আপোনালোকক ৰিভিউ দি আছোঁ। আমি তোমাৰ চাব গ'লে লাভ ষ্টৰী চাব গ'লে আমি চানাম তেৰি কাছামে হওক, তোমাৰ আছিকি, এক বিলিয়ন, কালাং, তো ভাল লাগিখনো চিনেমা আমি চাইছোঁ। তো সেই হিচাপত চাব গ'লেতো নৰ্মেলি ইমানো বেয়া হোৱা নাই আৰু এই ছায়াৰাখন। তো চাব পাৰি আপোনালোকৰ যদি লাভ লাইনে হওক বা মানে ইণ্টাৰেষ্টেড আৰু চাব পাৰে, নে কি কোৱা মিণ্টু দা? 100%। তাকে মানে অলপ মাইণ্ডটো ফ্ৰেছ হৈ যাব আৰু কিমাননো মাৰি কাটা কাটিছে দেখো অলপ মানে এনেকুৱা চাকচোন অলপমান, নে কি কোৱা? সেইটোৱে আৰু বাকী যিয়ে নহওক মজাকে আমি ঘৰ বেয়া হৈ আছোঁ বাৰু বৰ্তমান যাই আছোঁ। মানে সেই সৰুৰ ভাইটো এতিয়া গেলি মানে গুচাবই পৰা নাই, মাথাত আহি আছে 360 মানে ডিগ্ৰী ঘূৰি আছে চিনেমাখন। দেখ যাই কিনে কথা পাতিছোঁ ধুনীয়াকৈ ঘৰ আহি পুৰা ফ্ৰেছ হৈ ল'লোঁ মজাকে। বাকী ভিডিঅ' বাৰু আৰু বেছি দীঘল নকৰোঁ, অলৰেডি ভিডিঅ'টো বহুত দীঘল হৈ গৈছে। তো লাষ্টত মই এটা কথা কওঁ আপোনালোকক, ছায়াৰা মুভিখন এটা জাষ্ট সাধাৰণ কাহিনী, কিন্তু তাৰ মাজত থকা অনুভৱবোৰ একেবাৰে গভীৰ। বাকী ৰিভিউ দিয়ক আপোনালোকে, কিন্তু ট্ৰল নকৰিব, ৰেচপেক্টফুলি মতামত দিয়ক। আৰু যদি মোৰ দৃষ্টিত চাব যাওঁ তো মোৰ ফালৰ পৰা ক'বলৈ গ'লে এইখন খুব ধুনীয়া চিনেমা। যদি আপোনালোকে চাম বুলি ভাবি আছে তো চাব পাৰে, মানুহে যেনেকুৱা কৈ আছে সেনেকুৱা একেবাৰে নহয়। বাকী আপোনালোকে যদি মোৰ ছাবস্ক্ৰাইবাৰ বা কোনোবাই যদি চাইছে তো কমেণ্টত ক'ব কেনেকুৱা লাগিল। তো বাকী লগ পাম বাৰু বেলেগ ভিডিঅ'ত। বিদায় গাইছ, বিদায়, দেখ লগ পাম।